দৈবকী বিবাহৰী নোহোৱা সেই দৈৱবাণী বোধ কৰি তোমাৰ আবেদিত নহয়। এটা এটাকৈ হাততি সন্তান হত্যা কৰাৰ পাছতো গোকুলত কেনেকৈ ৰাম কৃষ্ণ জীয়াই থাকিল মই সকলো বুজিছো। এই সকলোবোৰ দেৱতাৰ চালনা। ইয়াৰ মূলতে হ'ল বসুদেৱ আৰু দৈবকী। বসুদেৱ দৈবকী প্ৰতাৰণা কৰি গোকুলত পলুৱাই থলে এই অষ্টম পুত্ৰক। ঠিক দৈবকীৰ অষ্টম সন্তান যশোদাৰ পুত্ৰ নহয়, কি মাত্ৰ প্ৰতাৰণা। এনে বুলি মহাৰাজে জানিছে নিশ্চয়। কালকেতু সি কিন্তু সামান্য শিশু নহয়। বকাসুৰ, অকাসুৰ, হেনুকাসুৰ, পৰম্বাসুৰ আদি মহাবীৰগণ। আনকি পৰ্যন্তকো সিয়েই হত্যা কৰি গোৱালৰা ইমান অহংকাৰ মোৰ আৰু সহ্য নহয়। কালকেতু এই কলিয়া কৃষ্ণক নিধন কৰালৈকে মোৰ আৰু শান্তি নহ'ব। কালকেতু এইবাৰে কালকেতুক দিয়ক মহাৰাজ। মহাৰাজৰ জয় হওক। আসন গ্ৰহণ কৰক মহাৰাজ। দৌৰিষি মহাৰাজ। গোকুলৰ ৰাম কিন্তু চিন্তাই মোক অস্থিৰ কৰি তুলিছে। মোৰ সকলো বীৰ বীৰাংগনাক এই ৰাম কৃষ্ণই নিধন কৰিছে। মোৰ চকুত টোপনি নাইকিয়া হৈছে দেৱৰেখি। কি উপায়েৰে এই ৰাম কৃষ্ণক নিধন কৰিব পৰা হ'ব দেৱৰেখি? মহাৰাজ এই উপায় আছে। উপায়? মহাৰাজ আছে এটি সহজ উপায়। কি উপায় দেৱৰেখি? নাৰায়ণ নাৰায়ণ। মহাৰাজ আপুনি এই চতুৰ্দশী তিথি দিনা একে ধেনুৰ যজ্ঞ কৰক আয়োজন। আৰু সেই যজ্ঞলে এই ৰাম কৃষ্ণক নিমন্ত্ৰণ কৰক। আৰু ৰাম কৃষ্ণ যেতিয়া আহিব তেতিয়া দুয়োকে সহজে নিধন কৰিব পাৰিব। মহাৰাজ ইয়াৰ বাহিৰে অন্য উপায় নেদেখো। মই এতিয়া বিদায়হে মাগিলো। ভাল দেৱৰেখি। নাৰায়ণ নাৰায়ণ। শুনিলে কালকেতু দেৱৰেখিৰ কথা। হয় মহাৰাজ। চতুৰ্দশীৰ তিথি দিনা ধনুযজ্ঞৰ কৰোৱাইছো। সেই যজ্ঞলৈ ৰাম কৃষ্ণক নিমন্ত্ৰণ কৰি অচিৰে নিদান কৰিব পৰা কালকেতু মহাৰাজ অতি শীঘ্ৰেই মন্ত্ৰী বসুদেৱক ৰাজভৱনে মাতি আনা। হল মহাৰাজ। এইবাৰ শ্ৰীকংসাই
ভয়ানক জালৰ সৃষ্টি কৰিছে। এই জালৰ পৰা ৰাম কৃষ্ণ সহজে ওলাই যোৱাটো অসম্ভৱ। রাজন অহরে দৈবকীর গর্ভজাত অষ্টম সন্তানকে এতিয়াও সেবিত আৰু তাৰে ভয়তে মহাপৰাক্ৰমী ৰজা তুমি গম পাবা। প্রতারণা করিস মোক, তুমি বিশ্বাসঘাতক। মিছা কথা, প্রতারণা বিশ্বাসঘাতকতা করিছা তুমি। তোমার প্রত্যেকটি সন্তানকে মুক্তি বলতে অঙ্গীকার করেছিলাম। এতিয়া নীতিমতে এই প্রতিজ্ঞা ভঙ্গ করিলাম। শুনা ৰাজন, তোমাৰ মুখত নীতিৰ কথা শুবা নাপায়। কি অধিকাৰত তুমি মোৰ নীতিৰ কথা বিচাৰ কৰিলা? তথাপিতো কওঁ শুনা, প্ৰতিজ্ঞা পালিবলৈ মই সদায় প্ৰস্তুত। আৰু প্ৰতিজ্ঞা পালনৰ হেতু এটিকৈ 6টি সন্তান তোমাৰ হাতত অৰ্পণ কৰিছো। তাৰ পাছত কি সঁচাই তোমাৰ কন্যা সন্তান জন্ম হৈছিল? তুমি কি দেখিছিলা ৰাজন? মই সকলো বুজিছো। সকলো গুপ্ত চক্ৰান্তকাৰী তুমি। মই প্ৰতাৰিত। সঁচা কথা কোৱা মোক দেৱী, দৈবকীৰ কুলত সেই কন্যা সন্তান তুমি ক'ত পাইছিলা? শুনা ৰাজন, সেই কন্যা ৰত্ন আছিল নন্দৰাণী যশোদা। দৈবকীৰ অষ্টম পুত্ৰৰ বিনিময়ত সেই কন্যা ৰত্ন আনি বসুদেৱে কংসৰ লালসাত ঘৃণাহুতি কৰিছিল প্ৰদান। কিয় কিয় বিশ্বাসঘাতক কৰিলা বসুদেৱ? শুনা ৰাজন, তুমিয়ে জানো মোক বিশ্বাসঘাতক হ'বলৈ বাধ্য কৰোৱা নাই। তোমাৰ ৰাজভক্তই জানো মোক বিদ্ৰোহী কৰি তোলা নাই। প্ৰবঞ্চক ৰাজ্যৰ প্ৰজাহে বিশ্বাসঘাতকতা কৰে, এই কথা তুমি ভালদৰে জানি থবা ৰাজন। তথাপিতো মোক ধন্যবাদ দিয়া বসুদেৱ। তুমি যে এতিয়াও জীয়াই আছা। তোমাৰ মাংস এতিয়াও যে ছাগল কুকুৰে ভক্ষণ কৰা নাই। ক্ষমা কৰিবা ৰাজন, তোমাৰ কথা মই বিশ্বাস কৰিব নোৱাৰিম। জীৱন মৰণৰ গৰাকী তুমি নোহোৱা। ইমান পৰাক্ৰমী ৰজা হৈও এটি সামান্য শিশুৰ ভয়ত তুমি কম্পমান। নাভাবিব বসুদেৱ, এটি সামান্য শিশুৰ হাতত একদম সহজে পৰাস্ত হ'ব। তথাপিতো তোমাক মুক্তি দিছো বসুদেৱ। কিন্তু কিয় হঠাৎ যে এই মুক্তি? সকলোৰ পৰা ৰাম কৃষ্ণক আনি দিয়া। অসম্ভৱ ৰাজন, অসম্ভৱ। ৰাজমুকুট তাৰ পুৰস্কাৰ। কোনো দ্ৰব্যৰ প্ৰয়োজন নাই ৰাজন। ভালকৈ ভাবিছ বসুদেৱ, সেই ৰাজমুকুট কংসৰ অনুগ্ৰহ, এই মথুৰাৰ সিংহাসন অসুৰ তোমাৰ। লোভ নেদেখাবা ৰাজন। বসুদেৱে কোনোদিন লোকৰ দ্ৰব্যলৈ আশা নকৰে, আৰু বসুদেৱৰ দ্বাৰা এই কাৰ্য নহ'ব পূৰণ। এতিয়া কি হ'ব পাৰে জানা বসুদেৱ? জানো ৰাজন, জানো। যাৱজ্জীৱন কাৰাবাসত থাকিব লাগিব। কাৰাগাৰ, কাৰাগাৰলৈ আৰু ভয় কি হয়? তোমাৰ অধীনৰ মথুৰাবাসীৰ অৰ্ধেক শতাংশই আজি কাৰাবন্দী। কাৰাগাৰলৈ আৰু ভয় কি হয়? কালকেতু মোক যথাস্থানলৈ লৈ বলা। মহাৰাজ কালকেতু
বিশাল সমস্যাৰ পৰা কোনে উদ্ধাৰ কৰিব কাক পৰশুৰাম কোনে আনি দিব মোক সেই গকুলৰ পৰা ৰাম কৃষ্ণ কালকেতু মই ভাবো গণিকানী অক্ৰূৰে এই কাম কৰিব পাৰিব অক্ৰূৰৰ কথা ৰামকৃষ্ণই পেলাব নোৱাৰিব একেই কৈছে কালকেতু মহাৰাজ অক্ৰূৰে এই কাম কৰিব পাৰে কালকেতু মহাৰাজ অতি শীঘ্ৰেই অক্ৰূৰক ৰাজভৱনে আমন্ত্ৰণ হাল মহাৰাজ এবাৰ যি কংসই অদ্ভুত পেহু ৰচনা কৰিছে তাক ভেদ কৰিব পৰা আৰু নাই ৰাম কৃষ্ণ নালাগি হত ৰাম কৃষ্ণ আহিলেও সেই বেহু ভেদ কৰিব নোৱাৰে মহাৰাজ মহাৰাজৰ জয় হওক আহো তোমাকে মহান কাৰ্যৰ বাবে আমন্ত্ৰণ কৰি অনা হৈছে কওক মহাৰাজ কি মহান কাৰ্য সম্পাদনৰ বাবে মোক মাতি পঠাব কওক চতুৰ্থ কীৰ্তিচিহ্ন মই এক ধেনু যজ্ঞৰ আয়োজন কৰিছোঁ আৰু এই যজ্ঞত নানা ধৰণৰ খাদ্যবস্তুৰ লগতে নানা ধৰণৰ খেল ধেমালি আৰু মল্লযুঁজৰো আয়োজন কৰিছোঁ গতিকে তুমি পলম নকৰি নন্দজাৰ ওচৰলৈ গৈ নন্দৰাজক নিমন্ত্ৰণ দিয়া এনে আয়োজনৰ দ্বাৰা আমাৰ মল্লসকলেও নিজৰ শক্তি প্ৰদৰ্শনৰ এক সুবিধা লাভ মই আপোনাৰ আদেশ মানি আজি গোকুললৈ যাত্ৰা আৰম্ভ কৰিছোঁ মহাৰাজ ৰবা কওক মহাৰাজ নন্দৰাজক নিমন্ত্ৰণ দিয়াৰ উপৰিও ৰামকৃষ্ণকো নিমন্ত্ৰণ দিয়া ৰামকৃষ্ণ এয়াই সুবৰ্ণ সুযোগ এই সুযোগতেই জগতৰ ঈশ্বৰক দৰ্শন কৰি মই মোৰ জীৱন সাৰ্থক কৰি মহাৰাজ তেন্তে মই আজিয়েই গোকুললৈ যাত্ৰা আৰম্ভ কৰিছোঁ অকুৰ পলম নকৰি অতি শীঘ্ৰে যাত্ৰা আৰম্ভ কৰা ভাল মহাৰাজ মই এতিয়াই গমন কৰিছোঁ মহারাজ অচিরেই পূর্ণ হব আমার মনৰ কামনা আনন্দ করো কালকেতু উৎসব করো কালকেতু উৎসব করো কালকেতু দাদা কিয় শুনো তোমাৰ বংশীত আজি কৰুণ ধ্বনি দাদা ভাই মনত নপৰে নেকি তোমাৰ পিতৃ মাতৃলৈ মনত নপৰে নেকি তোমাৰ মথুৰা নগৰীলৈ
অহংকাৰী মদমত্ত কংস কবলৰ পৰা পিতৃ মাতৃক উদ্ধাৰ কৰিবলৈ যাওঁ ব'লা দাদা মথুৰা নগৰীলৈ। সঁচা ভাই কৃষ্ণ, দাদা পিতৃ মাতৃৰ চৰণ দৰ্শন পুত্ৰৰ বাবে কিমান প্ৰয়োজন। পুত্ৰৰ মুখ চাবৰ বাবে সকলো পিতৃ মাতৃয়ে কৰে কামনা। অন্যহাতে কংসৰ পুতাহালত বন্দী পিতামাতাই পাইছে কতনো মনত দুখ সান্ত্বনা। অত্যাচাৰী কংসক নকৰিলে বধ, জননী আৰু পিতৃদেৱে নাপাব কোনোদিন মুক্তি। আৰু মথুৰাবাসীও নাপাব কোনোদিন শান্তি। দাদা ভাই, কি অজুহাতে যাওঁ আমি মথুৰা নগৰীলৈ? মনে কিন্তু কয় মুহূৰ্ততে গমন কৰোঁ মথুৰা নগৰীলৈ। দেখা কৰি পিতৃ মাতৃ পপাও হেঁপাহ মনৰ। মথুৰাৰ জনগণৰ দুখ দুৰ্গতি দেখি মন মোৰ অতিকে অস্থিৰ দাদা। ভাই কৃষ্ণ, দাদা শুনিছোঁ চতুৰ্দশীৰ তিথিৰ দিনা মহাৰাজ কংসই একে ধনু যজ্ঞৰ কৰিছে আয়োজন। কৰিছে আয়োজন? ভাই কৃষ্ণ, অনিমন্ত্ৰিত হ'লেও বিভিন্ন প্ৰতিযোগিতাত যোগ দিয়া চলেৰে ব'লা ভাই যাওঁ আমি মথুৰা নগৰে। অতি উত্তম উপায় হ'ব দাদা। কিন্তু কৃষ্ণ দাদা তাৰ আগে কৰোঁ আমি অন্য এক কাম। অন্য এক কাম? গকুল আমাৰ প্ৰিয় নগৰ, প্ৰিয় জনগণ। সেয়েহে গকুলবাসীক কওঁ আমি বিদায়ৰ কথা। ব'লা দাদা। ভাই, পালিত পিতৃ মাতৃ নন্দ যশোদাক কৰিলে প্ৰতাৰণা, অপৰাধ হ'ব আমাৰ অতিকে বেছি। মনৰ অব্যক্ত ভাৱ ব্যক্ত কৰি সবাকো জনাম আমি বিদায়ৰ বাতৰি। প্ৰাণপ্ৰিয় সখী আমাৰ সমূহ গোপীগণ, এৰিব লাগিব আমি প্ৰিয় বৃন্দাবন। ৰাধাসখী আছে চাগৈ অতি ব্যাকুল হৈ, সবাকো জনাওঁ আমি বিদায়ৰ বাতৰি। হরি নাচে কৃষ্ণ বিমল বদনা, হরি নাচে কৃষ্ণ বিমল বদনা, বিমল অম্বুজ বিমল অম্বুজ বিমল অম্বুজ বদনা। কেনে সুন্দৰ গকুলৰ গছ লতা তৰু তৃণবিলাক, যেনিয়েই চাওঁ তেনিয়েই মন মোহিনী। ইয়াৰ সুন্দৰ সুন্দৰ ফুলবিলাকৰ সুবাসত মোৰ দেহ মন সুবাসিত হৈ পৰিছে। এইবিলাক স্থানতেই ৰামকৃষ্ণই বিৰাজ কৰে। মই তেওঁলোকৰ পদচিহ্ন শিৰত লৈ মোৰ জীৱন সাৰ্থক কৰোঁ।
দিবা কৰাহি পশ্চিমত অস্ত যাওঁ যাওঁ সন্ধ্যা সমাগত সন্ধ্যাৰ আগে আগে মই ৰামকৃষ্ণক দৰ্শন কৰোঁ श्याम कानो दूर ना जाबा हुनर बाही गढ़ाई थसु घरते बजाबा लोकर बासा मोर दिहल তোমালোক গৃহ ত্যাগ কৰি থাকিবা তোমালোক গৃহৰ ভিতৰে থাকিবা তোমালোক সৰ্বক্ষণে জননী থাকে কৃষ্ণ প্ৰাণধন কৃষ্ণ আই গৃহৰ তই কিয় যাৱ আঁতৰি নেদেখিলে সততেতো হৃদয় মোৰ ভাগি ছিগি যায় আহ বাছা মোৰ কাষলৈ আহ কৃষ্ণ কিয় দেখো তোৰ আজি মলিন বদন হৈছে নেকি কিবা অঘটন অঘটন বাছা অঘটন অতিকে মহান জননী জগতৰ বাবে হাঁহি হাঁহি পাৰিবানে দিব তুমি নিজ পুত্ৰক দান আদৰ্শৰ চানেকি মাতৃ ধৰিবানে দাঙি ত্যাগী আৰু আদৰ্শৰ হবানে মাতৃ মহান কোৱা মাতৃ খেদ নাৰাখি বুজা নাই কৃষ্ণটো জটিল বচন পিতা কিয় দেখো অকস্মাতে মলিন বদন কিবা আক্ষেপ আছে পিতা আক্ষেপৰ কথা নোকোৱা দুনাই কি কাৰণে থাকিব পাৰে আক্ষেপ তোমালোকৰ প্ৰতি কৃষ্ণ কিন্তু 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 কি কৃষ্ণ ৰক্ষা দায়িত্ব তব পুত্ৰ কৃষ্ণৰ হাতত কৃষ্ণ হাতৰ হাতত পৃথিৱীৰ গুৰুভাৰ কাণ পাতি লৈ নীৰৱে থাকিলে পিতৃ নচলিব জগতৰ নিয়ম বুজা নাই কোনো কথাটোৰ কৃষ্ণ আই কিয় শুনো তোৰ মুখত আজি
এনে অবুজ বছৰ প্ৰাণধন আহ মোৰ কাষলৈ আই নালাগে নিব মোক মোৰ বাৰৰ জ্ঞান কেৱল বিচাৰো তই মোৰ কাষতে থাক মাতৃ এতিয়াতো তোমাৰ কৃষ্ণ নহয় পালক কিয় কৰা চিন্তাও কাৰণে কৰ্তব্য তাৰণাতে এৰিব লাগিব মই গকুলপুৰী এৰিব লাগিব মই প্ৰাণপ্ৰিয় সখীকণক হাই হাই কৃষ্ণ কিয় আমাৰ অবাধ্য এৰি যাবি গকুল এৰি যশোদাৰ বুকু সুদা কৰি দুখ নকৰা মাতৃ মোৰ ই মাত্ৰ কৰ্তব্যৰ তাৰণা তথাপিও বাচা আই তোৰ অবিহনে শূন্য হ'ব পিতৃৰ মাতৃহিয়া কৃষ্ণ গকুলপুৰী সকলো জয় পৰি যাব থিতাতে সেয়া জানো সম্ভৱ বাচা সম্ভৱ হ'বই লাগিব মাতৃ তোমাৰ বুকু সুধা হ'লে যদি পৃথিৱীত হাজাৰ হাজাৰ মাতৃয়ে মুক্তি পায় এয়া জানো তোমাৰ বাবে নহয় গৌৰৱ বীৰ পুত্ৰ জননী তুমি হাঁহি হাঁহি বিদায় দিবা কিন্তু কৃষ্ণ কোনো কিন্তু নাই পিতৃদেৱ কৃষ্ণ এৰিব লাগিব মই গকুলপুৰী যাবই লাগিব মই মথুৰা নগৰীলৈ সত্যবন্দী মহিয়সী নাৰীয়ে য'ত পুত্ৰৰ বাবে কৰে হাহাকাৰ তালৈ মই যাবই লাগিব পিতৃদেৱ হাঁহি মুখে আমাক বিদায় দিয়া পিতা মায়া মুখ ত্যাগ কৰি আমাক গকুল এৰিবলৈ অনুমতি দিয়া কিন্তু পুত্ৰ কোনো কিন্তু নাই পিতা আৰু মাতা শুনা দুইজন জীৱন দৰ্শন আমি কৰোঁ কীৰ্তন নানিবা বিষাদ ভাৱ শুনি মোৰ বিষ্ণুৰ অৱতাৰে আমি ধৰাৰ ধামত কৃষ্ণৰূপে আছিলোঁ তোমালোকৰ কাষত জন্ম মোৰ মথুৰা নগৰে মোৰ বসুদেৱ মাতৃ দৈৱকী মামা মোৰ কংস হ'ল চিৰ প্ৰতিদ্বন্দ্বী নাপাব মুক্তি মোৰ পিতৃ মাতৃয়ে অচিৰেই কংসক নিধন নকৰিলে নকৰিবা দুখক আমাকো লাগীয়া সৃষ্টি স্থিতি মাথো আমাৰ এই চালনা কৃষ্ণয় বাসুদেবায় দৈবকী নন্দনায় নন্দ গোপৰাজ প্ৰণাম গ্ৰহণ কৰিব গোপৰাজ আহা অকুৰ গোপৰাজ অকুৰ অকুৰ গোপৰাজ হঠাৎ কিয় আগমন এই গকুলপুৰে কিবা বাৰ্তা আছে প্ৰকাশ কৰা নকৰি সংশয় গোপৰাজ আছে বাৰ্তা চতুৰ্দশী তিথিৰ দিনা মথুৰাৰ ৰজা কংসই ধনুৰ্যজ্ঞৰ কৰিছে আয়োজন ধনুৰ্যজ্ঞ হয় গোপৰাজ আৰু সেই ধনুৰ্যজ্ঞলৈকে আপোনাক জনাইছে নিমন্ত্ৰণ
আৰু গোপৰাজ আপোনাৰ লগতেই নিমন্ত্ৰণ জনাইছে আপোনাৰ দুই পুত্ৰ ৰাম আৰু কৃষ্ণক। ৰাম কৃষ্ণ? হয়। মহাৰাজ মহাৰাজ কংসৰী নিমন্ত্ৰণত মোৰ মন অতিকৈ আনন্দিত। তোমাৰ কি মতে ৰাণী? আনন্দিত মোৰো মন নিমন্ত্ৰণ পায়। ৰামকৃষ্ণৰ বাবেহে চিন্তিত মন। নকৰা চিন্তা মাতৃৰ কাৰণে খুৰা বাছা অকাতৰে কৰিছো গ্ৰহণ আপোনাৰ সাদৰ নিমন্ত্ৰণ। ভাই কৃষ্ণ দাদা পলমৰে দেখো কাৰণ খুৰা বাছা যাম আমি তোমাৰ সহিতে মথুৰা নগৰীলৈ। খন্তেক অপেক্ষা কৰা, বিদায় লৈ আহো মোৰ প্ৰাণপ্ৰিয় সখীগণৰ আহিব সখীসৱ, আহিব। কৃষ্ণ আমাৰ কাষলৈ আহিবই লাগিব। হৌৱা হৌৱা কৃষ্ণ আহিল। মলিন বৰণে আছা কিয় তোমালোক এই বৃন্দাবনৰ মাজত? নাচা সখীহত, আনন্দ কৰা। মন মোৰ অতি বিষণ্ণ। ধেমালি কৰিলোঁ, বেয়া নাপাবা সখীহত। সখীহত এতিয়া আমি ৰাসলীলা আৰম্ভ কৰা হওক। জনস্থান নমস্কার
দুখ ভাৱ নানিবা মনত ব্যক্ত কৰোঁ মোৰ মনৰ সঁচা অনুভূতি থাকিম আঁতৰি কিছুদিন মই এই বৃন্দাবনৰ পৰা ভয় ৰক্ষাৰ কৰাৰ সময় সমাগত সেয়েহে থাকিম আঁতৰি ভক্তিভাৱে চিন্তিবা আমাক নাযাবা পাহৰি এতিয়া সখী হওক মোক আনন্দেৰে বিদায় দিয়া সখী হওক হে প্ৰণৱ স্বামী কৃষ্ণ ৰাধে সঁচাই যদি যোৱা আঁতৰ কি হ'ব আমাৰ গতি ৰাধে কৃষ্ণৰ বিনে বৃন্দাবন অসাৰ নাযাবা কৃষ্ণ নাযাবা তুমি বিনে বৃন্দাবন হ'ব যে প্ৰণপ্ৰিয়া ৰাধিকা মোৰ বিদায়ৰ শুভ সময়ত কিয় আনিছা এনে বিষাদ ভাৱ তোমাৰ মনত মৰমৰ স্বাক্ষৰে প্ৰিয় বাহিতি তোমাক মই কৰিলোঁ অৰ্পণ গোপীবিনে কৃষ্ণৰ নাহিকে নিষ্ঠাৰ গোপীবিনে কৃষ্ণৰ নাহিকে নিষ্ঠাৰ গোপীবিনে কৃষ্ণৰ নাহিকে নিষ্ঠাৰ সখী হওক আহি উভতি আকৌ বৃন্দাবনৰ মাজলৈ আমি আহিলোঁ সখী হওক মই আহিলোঁ সখী হওক মই আহিলোঁ কালকেতু সানোয়ার মস্তিক উপযুক্ত আরহীন বীর্যে থাকতে কংখর মারাতে অরবর হয় সংখ্যায় কালকেতু মহারাজ সকলো দিহা পৰামৰ্শ তুমি তাৰ বাবে চিন্তা নকৰিব মহাৰাজ উপযুক্তভাৱে পৰিচালনা কৰিবি হতো নারায়ণ 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 মহারাজ এই সুমধুর কণ্ঠ সরকার দেৱৰ্ষি নাৰদ শয়নবান যোৱা সন্মানে আদৰিয়া ভাল মহাৰাজ নারায়ণ নারায়ণ আহক দেৱৰ্ষি মহারাজার জয় হোক আসন গ্ৰহণ কৰ দেৱৰ্ষি মহারাজ দেৱৰ্ষি মহারাজ আপোনাৰ আগমনে কৃতাৰ্থ কৰিলে আমাক নারায়ণ নারায়ণ অতিকে আনন্দিত দেখিছো আপোনাৰ দেৱৰ্ষি পিছে এটা কথা মহারাজ দেৱৰ্ষি নারায়ণ নারায়ণ কালকেতু মহারাজ এই আপোনাৰ পৰম শত্ৰু এই ৰামকৃষ্ণ যে আহিছে এই খবৰ ৰাখিছেনে তাৰ কি ব্যৱস্থা কৰিছে মহাৰাজ শত্ৰুক কেনেকৈ আলিংগন কৰিব লাগে
তাক ভালকৈ জানে কংসই। যেই কোনো বাইরে রাম কৃষ্ণক নিধন করি আমার শত্রু নিপাত করিম দেব রেখে। নাৰায়ণ, সুন্দৰ কথা ৰাজন। এনেকৈ এইটো হ'ব লাগে বীৰৰ মুখৰ বচন। যি বুজিছো এই আপোনাৰ জয় অনিবাৰ্য। দেৱৰেখি মহাৰাজ, শত্ৰু মোৰ সাধুকল, বসুদেৱ দৈৱকী, শত্ৰু মোৰ দৈৱকী অষ্টম হংস। যিদিনাই শত্ৰুৰূপে ধৰা দিব মোৰ হাতত, সেইদিনাই উপযুক্ত ভিক্ষা দিম সিহঁতক। আকাশ পানীয়ে কোৱা চতুৰ্দিশে থকা সেই ৰাম কৃষ্ণক ৰাম বামদেৱৰে নাৰায়ণ নাৰায়ণ, এই ৰাম কৃষ্ণই সেই অৱতাৰী পুৰুষ। এই চলনাৰে কাক চাপিব আপোনাৰ? নন্দ দুলাল বুলি জানে যাক সকলোৱে সেই হৈছে দৈৱকীৰ সন্তান। বিক্ৰম দেখি হয় অনুমান সেই যে দৈৱকীৰ নন্দন শত্ৰুৰূপে আহিছে মহাৰাজ আপোনাৰ কাষে। যদি সেই হয় অতি আনন্দের বিষয় হব কংসৰ বাবে। চলনাত হাৰিছোৱা সেই দৈৱকী অষ্টম সন্তানক ঔষধি ঋষি কাষত উপযুক্ত শিক্ষা দিম সিহঁতক। ঋষিদিলে কংসক নকৰিলে ভয়, পুৰা কথা কৰিব পাৰে ধ্বংস অৱস্থা যদি কারকেতু মহারাজ, বসুদেৱ আৰু দৈৱকীৰ পৰাত সুকালিষ্টি ৰাখিব। অধিক হিৰো ধৈৰ্য মহাৰাজ, প্ৰহৰীসকলকে অধিক উচ্চ কণ্ঠে শুনোৱা হ'ব। মহাৰাজ, মই এতিয়া বিদায়হে মাগিলো। কুশল হওক, কল্যাণ হওক, আশীৰ্বাদ মই কৰিলো প্ৰদান। যাওক দেৱৰক্ষে। নাৰায়ণ নাৰায়ণ। কারকেতু মহারাজ, দেবতাই তরিছে যান কংসক নিধনৰ হেতু। কিন্তু কংসৰ মৰণ জানো এবার দেবতাই করে সক্রান্ত। দেবতা দেবতা ৰামকৃষ্ণ, খুৰা, মোৰ ইয়াতেই স্নান কৰাৰ মন হৈছে। মই নহা পৰ্যন্ত তোমালোক ইয়াতে অপেক্ষা কৰিবা। যাওক খুৰা।
সমগ্ৰ জলৰাশিত কৃষ্ণৰ ছায়ামূৰ্তি কিয়? ই ছায়া নে মায়া? কৃষ্ণ দেখোন বাহিৰতে। নহয় নহয়, ই চালনাৰ মায়া হ'ব নোৱাৰে। বুজিলোঁ বুজিলোঁ, মই অতজিনে যে কৃষ্ণক কংসৰ শত্ৰু বুলি গণ্য কৰি আহিছিলোঁ, সেয়াই জগতৰ আচল গৰাকী। আজি অক্ৰূৰ ধন্য হ'ল, আজি অক্ৰূৰ ধন্য হ'ল। প্ৰভু প্ৰভু প্ৰভু, তোমাৰ চৰণ ছত্ৰৰ ছায়াৰ তলত অধমক ঠাই দিয়া প্ৰভু। তুমি অনন্ত, তুমি অন্তৰ্যামী প্ৰভু। ব'লা খুৰা, দৰ্শনৰ অতি প্ৰয়োজন পিতৃ-মাতৃক পোতাশালে থাকি দুই সহিছে নিৰ্মম যাঞ্চনা। ব'লা ব'লা আমি যাত্ৰা আৰম্ভ কৰোঁ। ব'লক খুৰা। কোন তুমি? কিবা অনুৰোধ আমাৰ ওচৰত? নিবেদন অতি সামান্য। কংসৰ মালিনী মই আনিছো ফুলৰ মালা আৰু সুগন্ধি চন্দন। চৰণত শতবাৰ প্ৰণাম জনাই পিন্ধাও ফুলৰ মালা। অতি হেঁপাহেৰে সানি দিওঁ সুগন্ধি চন্দন। ধন্য ধন্য কৰোঁ মোৰ সৌভাগ্যৰ জীৱন। হে মালিনী, দিয়া যদি ল'ম আমি অতি আনন্দেৰে। গৰখীয়া ল'ৰা আমি, নিপতীয়ে তুলনা নকৰা আমাক। সঁচাকৈয়ে নহয় তুলনা। কোন আছে জগতত ইমান সুন্দৰ? কাৰ আছে এনে বিশ্বৰ মোহন ৰূপ? আজি মোৰ পৰম সৌভাগ্য। তোমাৰ গৃহত পবিত্ৰ। এতিয়া আমি আহিলোঁ মালিনী। ব'লা ব'লা যাওক প্ৰভু।
কোচ নহয় নহয় সৌন্দৰ্য স্থানত আজি আমাৰ বাবে আৰু ৰাজকানিকো বাঞ্ছনীয় নহয় তীৰ্থৰূপী এই কাৰাগাৰতে আমাৰ ভৱিষ্যত আছে বাস্তৱ আছে আৰু আছে সকলো সত্য আমাৰ জাতি আমাৰ জ্ঞাতিৰ মুক্তিৰ সাধনা দেশৰ মংগলৰ নিমিত্তে কৰা নীৰৱ উপাসনা এই কাৰাগাৰতে হে মুক্তিকামী ভগৱান বসুদেৱ দৈৱকীৰ অৰুণোদয় থওঁ এই কাৰাগাৰ এই কাৰাগাৰ নহয় যেন আমাৰ বাবে স্বৰ্গপুৰী ইয়াতে আমি অতি সুখ আনন্দৰে দিন অতিবাহিত কৰিছোঁ নহয়নে প্ৰিয়ে প্ৰাণনাথ বেজাৰ নানিবা মনত জগতৰ গৰাকীৰ জন্ম হ'ল আমাৰ গৰ্ভত তাতে আমাৰ বিমল আনন্দ বন্দীশালৰ বন্দিত্বৰ জীৱন কেতিয়াবা জানো বিৰক্তি লাগিছে নাথ ইয়াৰ অৱতাৰণা আগেয়ে কৰিলোঁ প্ৰিয়ে অতি মধুৰ সম্বোধন কংস মহাৰাজ আজি তোমালোকৰ মুক্তি কিন্তু কিয় হঠাৎ যে এই মুক্তি আজি মথুৰাত আনন্দৰ উৎসৱ যিহেতু ৰাম কৃষ্ণ আহিছে দাদা সঁচানে দাদা সঁচা ভৰি সঁচা ৰাম কৃষ্ণ আহিছে কংসৰ প্ৰাণৰ হে আজি সকলো ৰাজমন্দিৰ মুক্তি ল'বলৈ অসমৰ্থ দাদা কিয় ভৰি কিয় বীৰাংগনা মই বীৰ ভ্ৰাতা মোৰ বিশ্ব ধ্বংসকাৰী তুমি কংস আনহাতে বীৰ পুত্ৰ বিশ্ব সৃষ্টিকাৰী শ্ৰীকৃষ্ণ সেয়ে কৃষ্ণৰ জননীয়ে আনৰ অনুগ্ৰহত কৰা মুক্তি গ্ৰহণ নহয় পুত্ৰই আহি সেই কাৰাগাৰৰ পৰা মুক্তি কৰি দিয়াত এক মুহূৰ্তৰো আগলৈকে বসুদেৱ দৈৱকী মুক্তি হ'ব নোৱাৰে ইমান স্পষ্টতা কংসৰ ভগ্নী কৃষ্ণৰ জননীৰ মুখতে এয়া উপযুক্ত বচন নৰকপুৰী কংস মহাৰাজে মুক্তিৰ সোৱাদে বা কি বুজি আৰু মুক্তি প্ৰদানৰ ভক্তিয়ে বা কংস ৰাজৰ ক'ত আজীবন ভুল সেই ভুল সংশোধন কৰাৰ সোণালী সুযোগ আছে তোমাৰ সন্মুখত নকৰি বিলম্ব অলপ ৰাম কৃষ্ণক তুমি লোৱা আকৌ কিয় হয় সিংহ কিয় দিব পাৰে
কংসই অংকচারে কংসৰ ইজ্জত কৰ্তব্য। তথাপিতো বাৰে বাৰে ভুল কৰা দেখিহে আমি আচৰিত মানিছো। ৰামকৃষ্ণক হত্যা কৰিবলৈ যি গুপ্ত ষড়যন্ত্ৰ ৰচনা কৰিছা, মিত্ৰভাৱে মাতি আনি বিশ্বাসঘাতকতাৰ যি চূড়ান্ত পাতনি মেলিছা, তাত তুমি কেতিয়াও কৃতকাৰ্য হ'ব নোৱাৰা ৰাজন। বিশ্বাস কৰা ৰাজন, বন্ধুভাৱে কৈছো, মিত্ৰভাৱে কৈছো, তোমাৰ এজন ৰাজভক্ত হিচাপে কৈছো। ৰামকৃষ্ণক বিনাশ কৰিব পৰা ক্ষমতা তোমাৰ নাই। আজি তোমাৰ নিশংস অত্যাচাৰত, চৰম নিষ্ঠুৰতাত ভগৱানৰ হিংসাখন কঁপি উঠিছে। মথুৰাৰ প্ৰজাগণে, বসুদেৱ দৈৱকীয়ে আজি ভগৱানক স্বৰ্গৰ পৰা নমাই আনিছে। অসম্ভৱ! কিবা বসুদেৱ যদি সঁচাই পৃথিৱীত ভগৱান আছে, যদি কোনোবাই স্বৰ্গৰ পৰা সত্যলৈ ভগৱানক নমাই আনিছে, সেয়া মাথো কংসই। বসুদেৱ এইবাকে নহয়। ভগৱান হিংসা প্ৰয়ণ নহয়, তেওঁ দয়ালু। তেওঁ দয়া পাবলৈ তোমাৰ এতিয়াও সময় উকলি যোৱা নাই দাদা। দাদা, অনুতাপ কৰা, দান ধৰ্ম, দয়ালু ধৰ্ম পালন কৰি প্ৰতিষ্ঠিত হোৱা। অসম্ভৱ! কংসৰ অতিকেই অসম্ভৱ। শুদ্ধচিত প্ৰদৰ্শন কৰিলে কিছুদিন শান্তিৰে ৰাজ্য শাসন কৰিব পাৰিবা ৰাজন। চিৰকাল এনেদৰে নচলিব। যদি যাউতিযুগীয়াকৈ ৰাজ্য শাসন কৰিবলৈ ইচ্ছা আছে, তেন্তে এতিয়াও তোমাৰ ৰূপ পৰিৱৰ্তন কৰা ৰাজন। কংসই কোনো ভুল কৰা নাই আৰু কোনো ভুল নকৰে। আৰু সেই ফলত সুচৰণি পাই তুমি তোমাৰ নালাগে বসুদেৱ। শুনা বসুদেৱ, কংসৰ ফলভাৱে শাস্তি দিব পৰা ৰথ এই বিশ্ব ব্ৰহ্মাণ্ডত বসুদেৱ। অনৰ্থক তৰ্কৰ প্ৰয়োজন নাই ৰাজন। আমি তোমাৰ মুক্তি লভিবলৈ অসমৰ্থ। আহিলো। বসুদেৱ, সেই উদ্ধংগামী শ্ৰেষ্ঠ উপহাৰ ল'ব লাগিব। মৃত্যুবুৰী আৰু নকৰিম সেৱা। ঘাতকৰ তপ্তহানিত আৰু চাবুকৰ স্পৰ্শ ল'বলৈ সাজু থকা বসুদেৱ। আনন্দ কৰা দৈৱকী, আনন্দ কৰা। ৰামকৃষ্ণ আহিছে। আমাৰ মুক্তি, আমাৰ জাতিৰ মুক্তি সময়তে সমাগত। লগে লগে অত্যাচাৰী, অধৰ্মী, মহামূৰ্খ কংসৰো অন্তিম সময় চমু চাপি আহিছে। অচিৰে সেই দৈৱবাণী সাৰ্থক হ'ব প্ৰিয়ে। জাননাথ, কংস যে মোৰ দাদা। শ্ৰীকৃষ্ণ যে তোমাৰ পুত্ৰ। মথুৰা যে আমাৰ দেশ। মথুৰাবাসী যে আমাৰ জাতি, জ্ঞাতি, ভাই বন্ধু। এই কথা তুমি পাহৰিলা নেকি ৰাজভগ্নী? নহয় নেকি মই দেশৰ সেৱিকা?
তোমাৰ দৰে দেশক ভাল পাব পৰাৰ অধিকাৰ মোৰ নাই নেকি? জননীৰ প্ৰতি মোৰ দুৰ্বলতা নাই বুলি তুমি নাভাবিবা স্বামী। কংসৰ সুৰতে তোমাক এনেদৰে ক'লো, অসন্তোষ নকৰিবা প্ৰিয়ে, দেশৰে মুক্তিপ্ৰাণা মাতৃটো অপমানিতা, লাঞ্ছিতা, পদদলিতা, ধৈৰ্য আৰু সাহসৰ প্ৰতিমূৰ্তি তুমি দেৱী। নোহোৱা মানৱী, পুত্ৰৰ স্নেহেৰে অপ্লুত হবা চিৰে। আৰু হয়তো খন্তেক সময়ৰ পিছতে আন্ধাৰ আঁতৰি পোহৰৰ ৰেঙনি জিলিকি উঠিব। অক্ৰূৰ, বসুদেৱ, অক্ৰূৰ, অন্ধকাৰ কাৰাগাৰ পোহৰাই জ্যোতিৰে কোন এই দুই মূৰ্তিৰ হল আবিৰ্ভাৱ? আগতে দেখা দেখোন মনত নপৰে, হঠাৎ দেখো জগতৰ পোহৰ। তুমি সঁচাই চিনি পোৱা নাই বসুদেৱ? অক্ৰূৰ, প্ৰলাপ মই নকৰো কামনা। কোৱা অক্ৰূৰ, কোৱা, জ্ঞাত হ'ব বিচৰা মনৰ হেঁপাহ মোৰ পূৰ্ণ কৰা। অনন্ত অন্তৰ্যামী এই দুই মূৰ্তিৰ নাম তুমি জানিও নজনাৰ ভাও কিয় ধৰিছা বসুদেৱ? এয়া তোমাৰ এই দুই পুত্ৰ ৰাম আৰু কৃষ্ণ। জানিব পাৰিলে সত্যচাৰী কংসই নাৰাখে জীয়াইটো। নকৰিবা ভয় মাতৃ, নকৰিবা ভয় পিতৃদেৱ। ধৰা ধামৰ ৰক্ষাকাৰী শ্ৰীকৃষ্ণই কংসলৈ নকৰে ভয়, জানিবা নিশ্চয়। অত্যাচাৰ আৰু বেছি দিন নৰছে, সেয়েহে আগমন আমাৰ মথুৰা নগৰে। পিতা আৰু মাতা, শুনা দুইজন, ভূভাৰ ৰক্ষা ভাৰ মই কৰিছো গ্ৰহণ। উদ্দেশ্য হ'ল মাথো কংসকে নিধন। দিনে দিনে প্ৰজ্বলিত হৈছে অশান্তিৰ দাবানল। মনত পৰেনে মাতৃ মোৰ জন্মৰ ক্ষণ? মনত পৰেনে পিতৃ মোৰ পূৰ্বৰ বচন? বাসধন, পূৰ্বৰ কথামতেই আহিছো এই স্থানে। বল আইবে সকলোটি কৰহো গমন, দেখা কৰো মামাৰূপী কংস ৰাজনক। বাগানৰ ঠাকুৰৰ খ্যাতিৰে আজি জগত উপচি পৰে। নয়ন মোৰ সাৰ্থক